আজি কাৰ্বি আংলঙত এটা ৰিজনেল পলিটিকেল পাৰ্টি ষ্ট্ৰং ৰিজনেল পলিটিকেল পাৰ্টি আমি গঠন কৰিছোঁ যোৱা 2 মাহৰ আগতে ছেপ্টেম্বৰ মাহৰ 8 তাৰিখে আৰু আজি এই 2 মাহ 12 দিন মান হ'ল আজি আমাৰ পাৰ্টি অৰ্থাৎ আমাৰ দলৰ যিটো নেকি সংবিধান কনষ্টিটিউশ্যন আজি আমি লঞ্চ কৰিব পাইছোঁ আপোনালোকৰ থ্ৰু মিডিয়া হয় কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতি আছে কাৰ্বি আংলং যিমানখিনি জাতি জনজাতিৰ স্বাৰ্থ আমি কাম কৰিবলৈ কাৰণেহে আমি এই দলটো গঠন কৰিছোঁ যোৱা 7-8টা বছৰ ধৰি আমি APSLC দলত আছিলোঁ চবেই কিন্তু APSLC দলৰ পৰা কোনো পথে ইলেকশ্যন জিকিব নোৱাৰে বুলি আমি ভাবি পেলাই আমি কাৰ্বি আংলঙত যিমানখিনি বুদ্ধিজীৱীসকলৰ লগত আলোচনা কৰিছোঁ কাৰ্বি আংলঙত ভাল ভাল শিক্ষিত সকলক আমি লগ পাই পেলাই সিহঁতৰ লগত আমি আলোচনা কৰি পেলাই আজি আমি এই কনষ্টিটিউশ্যন লঞ্চ কৰিব পাওঁ আমাৰ দলে যিমানখিনি নেতাসকলে আছে দলৰ যিমানখিনি সদস্য আছে আমালোকে সদায় মিটিঙতে ব্যস্ত কিন্তু এই কনষ্টিটিউশ্যনটো এই ড্ৰাফটিং কনষ্টিটিউশ্যন যিটো নেকি ড্ৰাফটিং কমিটিসকলে তেখেতসকলৰ লগত আমি অলপ আলোচনা কৰি মানে আমি এই কনষ্টিটিউশ্যনটো আমি আজি লঞ্চ কৰিব পাইছোঁ আৰু যোনে আমাক সহায় কৰিছে আমাৰ দলৰ কাৰণে এই কনষ্টিটিউশ্যনটো লিখিবৰ কাৰণে সিহঁতে কিমান যে ভাবিবলগীয়া হৈছে আৰু সিহঁতৰ যিমানখিনি টাইমটো স্পেণ্ড কৰিছে তেখেতসকলে এই দলটো কেনেকৈ আগুৱাই লৈ যাব পাৰিব বুলি সিহঁতে চিন্তা কৰি পেলাই তেখেতসকলে যে সময় দিছে আমাক তেখেতসকলৰ পৰিয়ালৰ কাৰণে আমি এটা আমাৰ দলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ APSLC এসময়ত আমি আছিলোঁ অলপ আগতে মই ক'লোঁ যে APSLC দলে কোনো পথে ইলেকশ্যন জিকিব নোৱাৰে আৰু 2 নম্বৰটো হ'ল নেশ্যনেল পাৰ্টি সেইটো হৈছে কোনো পথে কাৰ্বি আংলঙত যিমানখিনি আমাৰ সমস্যাবোৰ সমাধান কৰিব নোৱাৰা কাৰণটো হ'ল নেশ্যনেল পাৰ্টিয়ে এইটোৰ হাইকমাণ্ড আছে আৰু হাইকমাণ্ডে সিহঁতক যিটো নেকি ইয়াতে ইলেক্টেড মেম্বাৰসকলেও সিহঁতে কাম কৰিবলৈ ইচ্ছা কৰিলেও সিহঁতক কাম কৰিবলৈ নিদিয়াৰ কাৰণটো হ'ল AP যিটো নেকি নেশ্যনেল পাৰ্টিটো হ'ল হাইকমাণ্ডৰ কাৰণে সিহঁতে যিকোনো কাম কৰিবলৈ যাম বুলি ক'লে বা খোজ দিম বুলি ক'লে সিহঁতক মানে বাধা এটা থাকে আৰু কাৰ্বি আংলং যিমানখিনি ৰাইজ কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতি আছে কাৰ্বি আংলঙত যিমানখিনি বসবাস কৰা সকলক আমি অনুৰোধ কৰিছোঁ যে আমাৰ দলৰ পৰা 30টা বছৰ ধৰি আমি নেশ্যনেল পাৰ্টিক সময় দিলোঁ মই অনুৰোধ কৰিছোঁ আমাৰ দলৰ পৰা অনুৰোধ কৰিছোঁ যে আমি আৰু সময় দিব নালাগে কাৰণটো হ'ল আমাৰ কাৰ্বি আংলঙত যিটো নেকি বহুত বছৰৰ পৰা যিটো নেকি 1986ৰ পৰা যিটো এটা মুভমেণ্ট চলিছিলে অট'নমাছ ষ্টেট আমাৰ ডিমাণ্ড সেই অট'নমাছ ষ্টেটটো ইলেকশ্যন সময়ত হ'লে সিহঁতে কি কৰে সিহঁতৰ মেনিফেষ্টোতে মানে 1 নম্বৰত থাকে আৰু 1 নম্বৰতে সিহঁতে আমাক মানে প্ৰস্তাৱত লিখিব পাওঁ যে সিহঁতৰ নম্বৰ 1 সিহঁতৰ ইছ্যুবিলাক যে আৰ্টিকল 244A সঁচাকৈ যদি আৰ্টিকল 244A অট'নমাছ ষ্টেট যদি সিহঁতে ইচ্ছা কৰিলে সিহঁতে 15টা বছৰ নেলাগে কংগ্ৰেছে আৰু এটা বিজেপি চৰকাৰো এতিয়া 15টা বছৰ হ'বলৈ ধৰিছে ইয়াৰ কাৰ্বি আংলঙত ৰাজনাথ সিঙো আহিছে অমিত শ্বাহো আহি পেলাই প্ৰতিশ্ৰুতি দিছে LK আদবানী আহিছে আৰু লগতে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী
তেখেতেও নিজেই কাৰ্বি আংলঙত আহিছে কিন্তু অট'নমাছ ষ্টেট কথাটো একো এটা ইমপ্লিমেণ্ট নহ'ল এই গতিকে কাৰ্বি আংলঙত আৰু নেশ্যনেল পাৰ্টিক আমি সময় দিব নালাগে আৰু আমি আমাৰ দলৰ পৰা সময় দিব নোৱাৰোঁ এইটো স্পষ্ট কথা এই গতিকে আজি আপোনালোকৰ চেনেলৰ যোগেদি কাৰ্বি আংলঙৰ এটা মেছেজ আমি দিব বিচাৰিছোঁ যে অহা নিৰ্বাচনত MLA ইলেকশ্যনেই হওক বা 2027 চনৰ যিটো নেকি নিৰ্বাচন হ'ব কাউন্সিলত এই সকলো যিমানখিনি ইলেকশ্যনেই হওক আমি ৰিজনেল পলিটিকেল পাৰ্টি জিকাবৰ কাৰণে আমি চেষ্টা কৰিব লাগে আৰু এই দল বিশেষকৈ হিল ষ্টেট ডেম'ক্ৰেটিক ফ্ৰণ্ট HSDF-টো কাৰো লগত জাতি ভেদ নাই কাৰো লগত মানে কিবা শিক্ষা স্বভাৱ নাই গতিকে আমি সেইকাৰণে আমি ডেম'ক্ৰেটিক ভইচটো ইউজ কৰিছোঁ ডেম'ক্ৰেচি আমাৰ কাউণ্ট্ৰিটো এইকাৰণে আমি ডেম'ক্ৰেটছ বা ডেম'ক্ৰেটিক এইটো গোটেইখিনি যিমানখিনি জাতি জনজাতি আছে আমি সকলো মিলি যদি হাতে হাতে আমি ধৰি পেলাই এই কাৰ্বি আংলঙত এটা নতুন কাৰ্বি আংলং আমি বনাবলৈ কাৰণে চেষ্টা কৰিম আৰু মই অনুৰোধ কৰিছোঁ কাৰ্বি আংলঙত যিমানখিনি শিক্ষিতসকলে বুদ্ধিজীৱীসকলৰ কাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকেও আমাক সহায় কৰিব আৰু বিজনেছমেনসকলে যিমানখিনি আমি দেখি পাইছোঁ বজাৰত হাত পাত হ'লে আমি দেখিব পাইছোঁ যে কিমান সিহঁতৰ দুখ কষ্ট হৈ আছে বিক্ৰী পাতি নাই তেখেতসকলৰ কাৰণে মই অনুৰোধ কৰিছোঁ যে আমাৰ কাৰ্বি আংলঙত যিটো নেকি টকা যিমানেই হওক দিল্লী পাৰাই হওক দিছপুৰ পাৰাই হওক আনিব দিয়ক একো নহয় টকাৰ আনাটো আমাক কোনো বাধা নকৰে কিন্তু ইয়াৰ পৰা টকা লৈ যোৱাটো সেইটো আমি এইটো কেতিয়াও এইটো আমি আমাৰ দলৰ পৰা এইটো আমি নামানো আৰু মানিবলৈও নিবিচাৰোঁ আপুনি ডাঙৰ ডাঙৰ ঘৰ বনাওক বাগান কৰক কিন্তু টকা ইয়াৰ পৰা যাব নোৱাৰিব কাৰণ মানি চাৰ্কুলেশ্যন ইয়াত নোহোৱাৰ কাৰণে আমি এতিয়া দুখীয়া হৈ পৰিলোঁ সৰু সৰু কণ্ট্ৰেক্টৰবিলাকে এতিয়া কাম নাপায় বৰ্ডাৰ পালেও বিল নাপায় কিহৰ কাৰণে হৈছে সেইটো হৈছে নেশ্যনেল পাৰ্টি কাৰণে জিকোৱাৰ লাভ সেইকাৰণে আমি নেশ্যনেল পাৰ্টি কাৰ্বি আংলঙৰ পৰা আমি বিদায় দিম হাগ্ৰামাৰ দলাই হাগ্ৰামাৰ পুলিচে যিটো কৰিছে তেখেতে হাগ্ৰামাই কি কৰিলে চবে মিলি জুলি লগত কাম কৰি পেলাই এতিয়া 28টা চিট দখল কৰিলে তেখেতে আৰু হাগ্ৰামে কি কয় এইটো কৰিবলগীয়া হৈছে দিছপুৰে হয় নহয় এই গতিকে মই কাৰ্বি আংলং ৰাইজক এটা অনুৰোধ যে আমাৰ দলৰ কাৰণে আপোনালোকে আঁকোৱালি ল'ব আৰু সহায় কৰিব আপোনালোকে হয়তো মিটিঙত আহিব নোৱাৰিব পাৰে বা বেলেগ বেলেগ আপোনালোকে এটেণ্ড কৰিব নোৱাৰিব পাৰে কিন্তু আপোনালোকে ভোট দিয়া টাইমত যে অকণমান কাৰ্বি আংলঙৰ কাৰণে চিন্তা কৰি পেলাই আপোনালোকে আমাক সহায় আগবঢ়াওক আৰু আমি এই সকলো জাতি জনজাতি আছে কাৰ্বি আংলঙত যিমানখিনি জাতি জনজাতি আছে আমি কাৰ্বি আংলঙৰ স্বাৰ্থত আমি কাম কৰি যাম বুলি এই দলটো গঠন কৰিবলগীয়া হৈছে আৰু এই দলটো আপোনালোকৰ কাৰণে গঠন কৰিছোঁ আজি এই কনষ্টিটিউশ্যনটো আমি আমাৰ দলৰ পৰা যিমানখিনি কাম কাজ কৰিলোঁ এই সংবিধানতে আমি কাম কৰি যাম আৰু এই সংবিধানতে আমি আগুৱাই লৈ যাম বুলি আপোনালোকৰ আগত আমি এই সকলো কথাখিনি জানি পেলাই বহুত কথা